দিন দুপৰতে ধুবুৰী আৰক্ষীৰ গেষ্ট হাউচত চুৰি কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা খালে চোৰ। ধুবুৰী চহৰৰ পাঁচমৰস্থিত ছাতিয়ানতলাত আৰক্ষী গেষ্ট হাউচৰ পিছফালৰ পৰা জাপ মাৰি চুৰিকাণ্ডৰ চেষ্টা চলাই থকা সময়ছোৱাত হাতে লোটে আটক কৰে এজন চোৰক। দুজন চোৰৰ পাছত ৰাইজে পিছে পিছে খেদি গৈ এজনক আটক কৰিবলৈ সক্ষম হয় যদিও আন এজন চোৰে ৰাইজৰ চকুত ধূলি দি পলাই যায়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীক গতাই দিয়ে চোৰজনক। আটকাধীন শিৱা মজুমদাৰ নামৰ চোৰজনক আটক কৰি ধুবুৰী থানালৈ আনি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইয়াতে মানে এই ল'ৰাটো যে আছে, এই ল'ৰাটোৰ লগত আৰু এটা ল'ৰা আছিলে। এই ভিতৰত সোমাইছিলে, সোমাই কিনে তালা ভাঙিছে লৈ যোৱাৰ কাৰণে। মই মানে সেই দূৰৰ পৰাই দেখা পাইছোঁ যে এই জাপ মাৰি কিনে সেইফালে ভিতৰত সোমালে। মোৰ তেতিয়া সন্দেহ হৈছিল, এতিয়া মই লাহে লাহে গুচি আহিছোঁ। ইয়াক দেখিছোঁ যে ই থিয় হৈ আছে। ইয়াক সোধাৰ লগে লগে ইয়াক যেতিয়া সুধিছিলোঁ যে কি কৰা ইয়াক, ক'ত ঘৰ, ইয়াৰ ভিতৰত কোন সোমাল, তেতিয়া ইয়াক ধৰিলোঁ। ইয়াক ধৰাৰ লগে লগে ইফালে আপোনালোকে দেখিলেই ইয়াতে জাপ মাৰি কেনে পলাল। আপোনালোকক খেদি গৈছিল, কিন্তু লগ নাপালে। এইটো পুলিচ গেষ্ট হাউচ। পুলিচ গেষ্ট হাউচ। ইয়াৰ আগতে কোনো চুৰি? ইয়াৰ আগতো চুৰি হৈছিল এই অঞ্চলত। ইয়াতে কোৱা হিচাপে ইয়াতেতো প্ৰায় চুৰি হৈ থাকে। আমাৰতো ইয়াৰ মিস্ত্ৰীৰ পৰা বাইক চুৰি হৈছিল, হৈয়ে থাকে। দিন দুপৰতে আজিতো দিন দুপৰতে হ'ল। মই দেখা পোৱাৰ কাৰণেহে এইটো বাচি গ'ল। পুলিচ গেষ্ট হাউচ। পুলিচ গেষ্ট হাউচ। ঠিক আছে। ইয়াৰ আগতো জনা হিচাপে ইয়াৰ আগতো মেচিন লৈ গৈছিল পুলিচ গেষ্ট হাউচৰ পৰা। আৰু ইহঁতে হ'ব, কাৰণ যিহেতু ইয়াতে আকৌ মেচিনেই খুলিব আহিছে। এতিয়া গম পোৱা গ'ল যে মেচিনৰ ঘৰৰ মানে তালা ভাঙিছিলে। ঠিক আছে।